বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দুৰ্দশা কমা নাই বানাক্ৰান্তৰ ডিব্ৰুগড়ৰ কুতুহাৰ কেইবাটাও পৰিয়াল বৰ্তমানেও জলবন্দী হৈ আছে কৃত্ৰিম বানৰ কবলত কুতুহাৰ হালমাৰী গাঁও চোতাল শৌচালয় টিউবেল সকলো এতিয়া পানীৰ মাজত ডুব গৈ আছে একাংশ লোকে মাছ ধৰিবলৈ পানী যোৱা পথ বন্ধ কৰি ৰখাৰ বাবে কৃত্ৰিম বানত আবদ্ধ হ'ব লগা হৈছে গাঁওবাসী ফটো তুলিয়েই দায়িত্ব সাপৰিছে প্ৰশাসনে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক মহানন্দ দত্তই হয় ৰাজ্যত এটা পক্ষেকতকৈ অধিক দিন অপৰিৱৰ্তিত ৰূপত আছে ৰাজ্যৰ বান পৰিস্থিতি আৰু এই বান পৰিস্থিতিৰ মাজতে বানাগ্ৰস্ত লোকসকলৰ মাজত দেখা গৈছে বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ৰ কুতুহা পঞ্চায়তৰ হালমাৰী গাঁৱত আৰু হালমাৰী গাঁৱত দেখা গৈছে কেইবাটাও পৰিয়াল এতিয়াও বানত আক্ৰান্ত হৈ থাকিবলগীয়া হৈছে আৰু আক্ৰান্ত পৰিয়ালৰ লোকসকলৰ মাজত কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মোৰ সহযোগীয়ে দেখুৱাব আচলতে কেনেদৰে তেখেতলোকৰ ঘৰ ৰাস্তা পদূলি সকলো আজি বানত বুৰ গৈ থাকিবলগীয়া হৈছে এই সময়খিনিলৈকে তেখেতলোকে অভিযোগ আনিছে যে ইয়াৰ যেনেকৈ ধৰণে চৰকাৰে তেখেতলোকক গুৰুত্ব দিব লাগে গুৰুত্ব আৰোপ নকৰাৰো তেখেতলোকে আমাৰ আগত অভিযোগ উত্থাপন কৰিছে আৰু যেনেদৰে বানাক্ৰান্ত লোকসকলক যিসমূহ দিব লাগে খাদ্য সামগ্ৰীয়ে হওক বা বীজাণুনাশকসমূহ দিব লাগে কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো জনপ্ৰতিনিধিয়ে হওক বা প্ৰশাসনৰ বিষয়ববীয়া কোনো উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে মোৰ সৈতে এই মুহূৰ্তত আছে ইয়াৰে এজন স্থানীয় লোক মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই সমস্যা সন্দৰ্ভত হয় নমস্কাৰ মোৰ নাম সুন্দৰ কছাৰী মই কুতুহা হালমাৰীৰ বাসিন্দা ইয়াত আমাৰ এটা পৰিস্থিতি বেয়া হৈছে মানে কি হৈছে পানীৰ অৱস্থাটো পানী বৰ্তমান আমাৰ ইয়াত কমিছে যদিও খুব 4-6 ইঞ্চি কমিছে বিশেষকৈ পানী কমা নাই এই পানী নকমাৰ কাৰণে আজি ইমানখিনি আমি ক'বলগীয়া হৈছে গতিকে আমাৰ ওচৰত যেতিয়া প্ৰথম বানপানী উঠিছিলে তেতিয়া গাঁওবুঢ়াই ফটো এটা মাৰি নিছিলে চোতালত পানী উঠোঁতে তাৰ পাছৰ পৰা কাকো দেখা নাই অহা নাই ইয়াত কোনো খবৰো লোৱাহি নাই আজি পানী সকলোতে শুকালে নদীত শুকালে নৈ শুকালে পথাৰত শুকালে গতিকে আমাৰ এই অঞ্চলত এতিয়া পানী শুকোৱা নাই বিশেষকৈ যিমানখিনি শুকাব লাগিছিলে এতিয়া এই পানী শুকোৱা নাই গতিকে আমাৰ ইয়াত এই যিটো নেশ্যনেল হাইৱে 4ৱে কাম কৰিছিলে তেতিয়া আক্ৰান্তাই কাম কৰোঁতে জাবৰ জোঁথৰ নলাত পেলাই দিলে সেই জাবৰ জোঁথৰ পেলোৱাত বাম হৈ গ'ল বাম হৈ যোৱাৰ পাছত এতিয়া গতিকে সেই কোম্পানীটোৱে চফা কৰি দিয়া নহ'ল গতিকে চফা কৰি দিয়া হ'লে পানীটো ইমান নহয় আজি আমি বহু বছৰ ধৰি আছোঁ ইয়াত গতিকে ইয়াত এনেকুৱা অৱস্থা হোৱা নাই প্ৰশাসনলৈ এইটোৱে আহ্বান আমাৰ গতিকে এই পানীটো শুকোৱা ব্যৱস্থা কৰি দিব লাগে অন্য আমি বিচৰা নাই একো সুবিধা আৰু যদি বিচাৰিছোঁ আমি কীটনাশক কিবা এতিয়া যিটো পোক পৰুৱা কেঁচু কুমটি আজি ইত্যাদি সকলো মৰিছে যিটোৱে আমাৰ ঘৰৰ ভিতৰত এতিয়াও বোকাই হৈ আছে গতিকে আপোনালোকে দেখুৱাইছে ভিডিঅ'টোত বোকাই হৈ আছে গতিকে বহুত বেয়া গোন্ধও ওলাইছে গতিকে এই কীটনাশক বা কিবা প্ৰদূষণমুক্ত মেডিচিন যদি আমাক দিয়ে সেইখিনিও আমি অলপ সহায় পাম বুলি ভাবিছোঁ আৰু আগত যিখিনি আমাৰ কুতুহা গাঁৱৰ কেইঘৰমান আছে মানুহ তাতো তেখেতসকলে মাছৰ কাৰণে নিজৰ ভোগ কৰিবলগীয়া মাছৰ কাৰণে মহানন্দ দত্ত আপোনাক ধন্যবাদ জনাইছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে